নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত মই আপোনালোকক ক'বলৈ গৈছো যে আপোনালোকৰ নাম যদি মেৰিট লিষ্টত আহি গৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব আৰু কিছুমানে মেৰিট লিষ্ট এতিয়ালৈকে পোৱা নাই। সেইটো কিয় হৈছে মই আপোনালোকক কওঁ যে কিছুমান ক্ষেত্ৰত কলেজবিলাকে এতিয়ালৈকে মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰিব পৰা নাই। তো তাৰ কাৰণে অকণমান ডিলে হ'ব পাৰে। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক, পৰ্টেলটো চেক কৰি থাকক ফ্ৰিকুৱেণ্টলি, ডেফিনেটলি আহি যাব। আৰু যদি তাত বিচাৰি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি হয়তো কিছুমান ক্ষেত্ৰত কিছুমান কলেজৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাতো সিহঁতে পাব্লিছ কৰিছে। তো আপোনালোকে সেইটোত গৈও চেক কৰিব পাৰে। নগৰ এডিবি কলেজৰ যদি চাই, যেতিয়া আপুনি সমৰ্থ পৰ্টেলত হয়তো আপুনি বিচাৰি নাপাবও পাৰে, কিন্তু ইয়াত আপুনি চাব পাৰে। আপোনালোকক দেখুৱাও যিটো পৰ্টেল হয় অফিচিয়েল পৰ্টেল, ইয়াত আপুনি দেখিব পাইছে ফাৰ্ষ্ট মেৰিট লিষ্ট বিভাগৰ আছে, BCA আছে, BA আছে, BSCৰ আছে। তো এনেকৈ সিহঁতৰ মেৰিট লিষ্টটো পাব্লিছ কৰিছে, আপোনালোকে চাব পাৰে অফিচিয়েল পৰ্টেলতে দিয়া হৈছে। তো ঠিক তেনেদৰে আপুনি যোন কেইখন কলেজত এপ্লাই কৰিছিলে সেইটো ৱেবছাইটটো চেক কৰি লওক। ৱেবছাইটটো চেক কৰাৰ পিছত আপোনালোকে মেৰিট লিষ্টটো হয়তো পাই যাব পাৰে। ইয়াৰ লগতে মই আপোনালোকক কৈ থওঁ, যদি আপোনালোকৰ কোনো মেৰিট লিষ্টতে নাম নাহে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে, মই এটা ভিডিঅ' বনাইছোঁ অলৰেডি। সেই ভিডিঅ'টো মোৰ চেনেলত গৈ আপোনালোকে চাই ল'ব পাৰে। স্পট এডমিশ্যন কি সেইটো ভিডিঅ'তে কভাৰ কৰা হৈছে, আপোনালোকে চাই ল'ব কাইণ্ডলি। তো এতিয়া কওঁ যে আপোনালোকৰ নামটো যদি মেৰিট লিষ্টত আহি গৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি ডকুমেণ্টছ লগত লৈ যাব এডমিশ্যনৰ কাৰণে। আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, অৰিজিনেল মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড আৰু চাৰ্টিফিকেট যদি পাইছে চাৰ্টিফিকেট লগত লৈ যাব। কিন্তু মাৰ্কশ্বিটটো কম্পালচৰি হয়, সেইকাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন লৈ যাব। তাৰ লগতে আপুনি HSLCৰ ডকুমেণ্টছখিনিও লগত লৈ যাব পাৰে। ইনকেছ সিহঁতে বিচাৰে কিবা কাৰণত তেনে ক্ষেত্ৰত আপোনালোকে সেইটো ছাবমিট কৰি দিব পাৰে। তো সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। আৰু ইয়াৰ লগতে আপুনি যদি কোনো কেটেগৰীত পৰে তেনে ক্ষেত্ৰত আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন লগত লৈ যাব। যদি আপুনি জেনেৰেল হয় তেনে ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। কিন্তু বাকী যদি আপুনি বেলেগ কিবা কেটেগৰীত পৰে, ধৰক EWS কেটেগৰীত যদি পৰে, ইকনমিকেলি উইকাৰ ছেকশ্যনত, তেনে ক্ষেত্ৰত EWS চাৰ্টিফিকেটখন লৈ যাব লাগিব। আৰু বাকী আপুনি যদি OBCত হয় তেনে ক্ষেত্ৰত OBC, SC হ'লে SC, তো কেটেগৰী চাৰ্টিফিকেটটো আপুনি লৈ যাব, মানে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন। আপুনি যদি ফ্ৰী এডমিশ্যন বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ যোনখন ইনকম চাৰ্টিফিকেট হয় চাৰ্কেল অফিচৰ পৰা ওলাইছে সেইখন আপুনি লগত লৈ যাব। নেক্সট আহি গ'ল আপোনাৰ আধাৰ কাৰ্ডখন। আপোনাৰ আধাৰ কাৰ্ডখন আপুনি লগত লৈ যাব। আৰু যদি বেংক পাছবুকখনো বিচাৰে তেনে ক্ষেত্ৰত আপুনি বেংক পাছবুকখনো লৈ যাব। আৰু আপুনি সমৰ্থ পৰ্টেলত যে এপ্লাই কৰিছিলে তাৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব এপ্লিকেশ্যন ফৰ্মখনৰ। সেই প্ৰিণ্ট আউটখন আপুনি তাত জমা দিব লাগিব। তো এইকেইখন হ'ল ইম্পৰ্টেণ্ট ডকুমেণ্টছ যিকেইটা আপোনাৰ এডমিশ্যনৰ টাইমত দৰকাৰ হ'ব পাৰে। আৰু দুটা ডকুমেণ্টছ আছে, এটা হ'ল DHC ইউনিক ID আৰু এটা হ'ল ABC ID। তো যদি কাৰোবাৰ ABC IDৰ এতিয়া লিংক পোৱা নাই বা আধাৰ কাৰ্ডত কিবা প্ৰব্লেম আছে তেনে ক্ষেত্ৰত আপোনালোকে পিছলৈও লিংক কৰাই ল'ব পাৰে। কেনেকৈ লিংক কৰিব যদি প্ৰব্লেম হৈ আছে ABC ID লিংক কৰাত, তেনে ক্ষেত্ৰত মই এটা ভিডিঅ' দিছোঁ, আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে। এডমিশ্যনৰ ৰিগাৰ্ডিং যিকেইটা প্ৰব্লেম আছে গোটেইকেইটাৰ ভিডিঅ' অলম'ষ্ট মই কভাৰ কৰিছোঁ মোৰ চেনেলত, আপোনালোকে গৈ চাব পাৰে। আৰু DHC ইউনিক ID কেনেকৈ বনাব যদি বনোৱা নাই তেনে ক্ষেত্ৰত সেইটোৰো ভিডিঅ' দিয়া হৈছে, আপোনালোকে গৈ চাব পাৰে। আৰু মষ্ট ইম্পৰ্টেণ্টলি যদি আপোনাৰ মেৰিট লিষ্টত নাম অহা নাই, কোনো মেৰিট লিষ্টতে নাম অহা নাই, তেনে ক্ষেত্ৰত আপুনি স্পট এডমিশ্যনৰ জৰিয়তে কেনেকৈ এডমিশ্যন ল'ব কমপ্লিট প্ৰচেছ দিয়া হৈছে এটা ভিডিঅ'ত। আপোনালোকে সেই ভিডিঅ'টো কমপ্লিট চাব আৰু আপোনাৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে শ্বেয়াৰ কৰি দিব। কি ঠিক কাৰোবাৰ প্ৰয়োজন হৈ যাব পাৰে। তো আপোনাৰ এটা শ্বেয়াৰে বহুত মানুহক উপকৃত কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।